সমূহ অসমবাসীলে মই প্ৰণৱ দলে আৰু মোৰ সতীৰ্থ ৰাজীৱ পেগু আৰু ভাস্কৰ শইকীয়া আমাৰ বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আমি আজি এটা বিশেষ কাৰণত আপোনালোকৰ কাষলৈ আহিব বিচাৰিছো। আমাৰ কথোপকথন হৈছিল আমাৰ অপ্ৰাদেশিক শিক্ষক সন্থাৰ বৰা ডাঙৰীয়াৰ সৈতে। তেখেতসকলৰ আন্দোলনৰ বিষয়ে সমগ্ৰ অসমবাসীয়ে নিশ্চিত ৰূপে জানে, কেনেধৰণে নিজৰ অসমৰ শিক্ষা ব্যৱস্থাক সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ ভেঞ্চাৰ স্কুল বুলি কোৱা হয়, যিসকল শিক্ষকে তাত নিজৰ সমগ্ৰ জীৱন দি আমাৰ ল'ৰা ছোৱালীক শিক্ষাদান দিবৰ কাৰণে প্ৰচেষ্টা চলাই আহিছে। তেখেতসকলে এটি বাৰ্তা আমালৈ পঠিয়াইছে। যেতিয়া আমি নতুন বছৰৰ শুভেচ্ছা আমি তেখেতসকলক জ্ঞাপন কৰিব বিচাৰিছিলো, তেখেতসকলে কৈছে ৰাইজে শুনিব। অপ্ৰাদেশিকৃত শিক্ষকসকলৰ বাবে নতুন বছৰ, বিহু, পূজা, ঈদ বুলিলে কোনো আকৰ্ষণ নাই। এই উৎসৱ পাৰ্বণে বিলাকে আমাৰ পৰিয়ালবোৰলৈ দুখ, বেদনা, হতাশাৰ প্লাৱনহে আনে। পৰিবাৰ, ল'ৰা ছোৱালী কেইটাৰ মুখৰ ফালে, চকুৰ ফালে চাবলৈ সাহস নাপাওঁ। অন্তৰখন সিহঁতক বঞ্চিত কৰা অহা দুখে খুন্দা মাৰি ধৰে। এই ধৰণৰ দুৰ্ভগীয়া এটি বাৰ্তা আমাক আমাৰ অসমৰ প্ৰায় 20,000 শিক্ষকৰ তৰফৰ পৰা প্ৰেৰণ কৰিবলগীয়া হৈছে। সমূহ অসমবাসীকে ইয়াক অতি গুৰুত্বভাৱে শুনিবৰ কাৰণে আমি আবেদন জনাইছো আৰু লগতে তেখেতসকলৰ লগত থিয় দিবৰ কাৰণে আমি অনুৰোধ জনাইছো। কিয়নো অসমৰ ইতিহাসত যদি আমি চাওঁ, ভেঞ্চাৰ স্কুলে গঢ়া কাঠামোৰেই আজি অসমৰ শিক্ষা ব্যৱস্থা এটি স্তৰলৈ উপনীত হৈছে। তেনে পৰিস্থিতিত আজি হাজাৰ হাজাৰ আমাৰ স্কুল ধ্বংস কৰি তেখেতসকলে আমাৰ শিক্ষা ব্যৱস্থাটোক আজি সংকটলৈ ঠেলি নিছে। আৰু এয়া কেৱল মাত্ৰ শিক্ষকসকলৰ চাকৰিৰ কথা কোৱা নাই, আমি সমগ্ৰ অসমীয়া জাতিৰ মেৰুদণ্ড স্বৰূপ শিক্ষা ব্যৱস্থাটোক অক্ষুণ্ণ ৰখাৰ কথা আমি কৈছো। আজি কেনেকে চিষ্টেমিকলি প্ৰক্ৰিয়াগতভাৱে অসম চৰকাৰে আমাৰ শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰিছে আপোনালোকে চাওক। আজি অসমৰ সৰহসংখ্যক IAS অফিচাৰ হওক, আজি আমাৰ ডাঙৰ ডাঙৰ অফিচাৰ আমোলা হওক, তেখেতসকলে মনত পেলাওক সেই ভেঞ্চাৰ স্কুললৈ থৈলালৈ যোৱা দিনৰ কথাবোৰ। সেইবোৰ আপোনালোকে পাহৰি নাযাব। আজি ব্যক্তিগত সংস্থা, প্ৰাইভেট স্কুললৈ সকলোবোৰ আমাৰ শিক্ষা ব্যৱস্থা তেখেতসকলে দি দিছে। আমি দেখা পাইছো ডাঙৰ ডাঙৰ বন্দিয়া ইণ্টাৰনেশ্যনেলৰ দৰে বৃহৎ বৃহৎ স্কুল আমাৰ মুখ্যমন্ত্ৰীৰ অৰ্ধাংগিনীয়ে খুলিছে অসমৰ চাৰিওফালে। ব্যক্তিগত স্কুলেৰে ভৰি পৰিছে। আজি বহুবোৰ ধৰ্মীয় অনুষ্ঠানক তেখেতসকলে শিক্ষা ব্যৱস্থাটো হাতত গতাই দিছে। তাৰ ফলত কি হ'ব? এতিয়া আমাৰ সেকুলাৰ যি শিক্ষা ব্যৱস্থা আছে, গণতান্ত্ৰিক যি শিক্ষা ব্যৱস্থা আছে, তাক ধ্বংস কৰাৰ এটা প্ৰৰোচনা এখন চৰকাৰে কৰা আমি দেখা পাইছো। আজি যদি ভেঞ্চাৰ স্কুলবোৰলৈ যোৱা ল'ৰা ছোৱালীৰ মধ্যাহ্ন ভোজন, যি মিড ডে মিল বুলি কয়, তাক আপোনালোকে বন্ধ কৰিবলৈ হতাশক কৰিছে এইখন চৰকাৰে। তাৰমানে আমাৰ সৰু ল'ৰা ছোৱালীক আপোনাৰ লঘোণে থবলৈ এক মিনিটো কথা নাভাবে আপোনালোকে। আজি আমাৰ আইজনী বা মাজনী আঁচনিৰ দ্বাৰা যি আমাৰ ছোৱালীসকলৰ বাবে, যি আমাৰ গাৰ্ল চাইল্ডৰ কাৰণে শিক্ষাৰ আমি এটা ব্যৱস্থা কৰিছো তেখেতসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে, সেই ব্যৱস্থাটো আপোনালোকে ভেঞ্চাৰ স্কুলৰ পৰা কাঢ়ি নিছে। তাৰমানে আপোনালোকে কি কৰিছে? তাৰমানে আমাৰ সমাজৰ অৰ্ধাংশ আমাৰ মহিলাসকল, আমাৰ ছোৱালীখিনিয়ে শিক্ষাদান কৰিব নালাগিব, তেখেতসকল পঢ়া শুনা কৰিব নালাগিব। এই ধৰণৰ নীতিৰ পৰা এইখন চৰকাৰে বঞ্চিত থাকিব লাগে বুলি আমি স্পষ্টভাৱে কওঁ। আৰু এইসকল আমাৰ অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ লগত আপোনালোকে আজি নহয়, আজি প্ৰায় বহু বছৰ ধৰি, কেইবা দশক ধৰি আপোনালোকে আলোচনা বিলোচনাত আছে। আৰু এইখন চৰকাৰে নিজে কৈছিল যে 2006 পৰ্যন্ত যিসমূহ শিক্ষানুষ্ঠান গঢ়ি তোলা হৈছিল, সেইসকলক আপোনালোকে সম্পূৰ্ণৰূপে লিগেলাইজ কৰিব বুলি, আৰু তাত খাটি থকা আমাৰ শিক্ষকসকলক ব্যৱস্থা দিয়াৰ আপোনালোকে সম্পূৰ্ণ এটা ব্যৱস্থাপনা গঢ়ি তুলিব বুলি। আজি আমাৰ
শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, আপোনাক কওঁ, আপুনি বাৰম্বাৰ আমাৰ শিক্ষকসকলক আপুনি মিছা কথাৰে তেখেতসকলক ভুল পথে পৰিচালিত কৰিছে আৰু তেখেতসকলৰ পেটে ভাতে ল'ৰা ছোৱালীক সকলোকে ধ্বংসৰ পথলৈ ঠেলি নিছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁ, আপুনি চাকৰি দিয়াৰ নামত লাখ লাখ চাকৰি দিয়াৰ কথা কৈ আছে। কিহত চাকৰি আপুনি দিবলৈ কৈছে? কেৱল মাত্ৰ পুলিচ মিলিটাৰী কৰিবৰ কাৰণে? সমাজখনক অকল পুলিচ মিলিটাৰী প্ৰয়োজন নে স্কুল প্ৰয়োজন, হস্পিটেল প্ৰয়োজন? সেয়া আপুনি নিজে কওক আৰু অসমৰ ৰাইজে কওক। আমি সেইকাৰণে কৈছো, এইসকল শিক্ষকৰ যি দাবী আছে, আমাৰ সদৌ অসমৰ যি অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ যিসমূহ শিক্ষক আছে, সকলোৰে দায়িত্ব আপোনালোকে সম্পূৰ্ণৰূপে ল'ব লাগিব। অনাগত দিনত তেখেতসকলে যিকোনো যদি সংগ্ৰামৰ পথ লয়, তাৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব এইখন চৰকাৰ। আৰু বহু লোক শিক্ষক আজি আমাৰ সমাজৰ পৰা পৰিত্যক্ত অৱস্থাত চিকিৎসাৰ ব্যয় তেখেতসকলে নিজৰ কৰিব নোৱাৰাৰ ফলত, ল'ৰা ছোৱালীক শিক্ষা দিব নোৱাৰাৰ ফলত, পইচা পাতি নথকাৰ ফলত আজি বিভিন্ন পন্থা ল'বলগীয়া হৈছে। তাৰ কাৰণে কোন জগৰীয়া? অসম চৰকাৰখন জগৰীয়া। সেইকাৰণে আমি কৈছো, সম্পূৰ্ণৰূপে দায়িত্বভাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী তেখেত আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কাৰণ তেখেতৰ অনুমতিৰ অবিহনে তেখেতৰ সেই ৰাজতন্ত্ৰৰ মন্ত্ৰীসভাৰ পাত এখিলাও নলৰে। সেইকাৰণে আপোনাকো কৈছো, এই আমাৰ 20,000 প্ৰায় শিক্ষকৰ দাবী আপুনি সম্পূৰ্ণৰূপে পালন কৰিব বুলি আমি আশা ৰাখিছো। নহলে তেখেতসকলৰ সম্পূৰ্ণ আন্দোলনত আমি আছো, প্ৰতি মুহূৰ্ততে তেখেতসকলৰ লগত থাকিম আৰু সমগ্ৰ অসমবাসীক আমাৰ শিক্ষা ব্যৱস্থা আমি বৰ্তাই ৰাখিবৰ কাৰণে, সুৰক্ষিত কৰিবৰ কাৰণে ওলাই আহিবলৈ বাধ্য হ'ম। নৱবৰ্ষৰ তেখেতসকলৰ যি দুখ ভৰা সেই আৰ্তনাদ সমগ্ৰ অসমবাসীয়ে নিশ্চিতৰূপে শুনিছে। সেই তেনেকুৱা দিন যাতে আমাৰ ভৱিষ্যতৰ ল'ৰা ছোৱালীৰ অন্ধকাৰ ভৱিষ্যত